এতিয়া আমি বেক পেইনৰ এটা ইনষ্টেণ্ট আসন কৰি দেখাম যিসকলৰ বেক পেইন হৈ আছে তেওঁলোকে এই আসনটো কৰিব পাৰে পেইন হৈ থাকিলেও কৰিব পাৰে যেহেতু এইটো আসন একদম সোনকালে আমি ৰিজাল্টটো পাওঁ বেকটো একদম ফ্ৰী হৈ যাব যদি পেইন হৈ আছে তাৰ কাৰণে আমি এনেকৈ পিঠিখন তললৈ কৰি শুইছোঁ দুইখন ভৰি আমি ভাঁজ কৰি দিম আঁঠুকেইটা ভাঁজ কৰি ল'ম এতিয়া তলত ডাউন 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 তলত ডাউন কৰা এতিয়া আঁঠু দুটা ভৰি দুখনৰ মাজত এনেকুৱা গেপ হ'ব লাগিব যাতে আমাৰ কঁকালটোৰ পৰা বাহিৰলৈ ওলাই নাযায় কঁকালটোৰ লেভেলত পাৰিলে আমি হিল দুটা টাচ কৰি থাকিম দুইখন হাতেৰে হিল দুটা টাচ কৰি থাকিম হিল দুটা ফ্ল'ৰত টাচ হ'ব এতিয়া আমি লাহেকৈ ইনহেল কৰি কঁকালটো ওপৰলৈ উঠাই দিম বাছ ইয়াতে আমি পাৰিলে 10 ছেকেণ্ড হোল্ড কৰিম 1 2 3 4 5 6 7 8 9 10 লাহেকৈ এক্সেল ডাউন কৰিম আকৌ কৰা এনেকৈ আমি কমেও 10 পৰা 20 টাইম কৰিব লাগে ইনহেল আকৌ হোল্ড কৰিম আপ কৰা 1 2 3 4 5 6 7 8 9 10 এক্সেল ডাউন কৰা আমি যেতিয়া কঁকালটো উঠাম আমি মন কৰিব লাগিব যাতে আমাৰ চিনটো চেষ্টত লাগি যায় অৰ্থাৎ আমাৰ চেষ্টটো সিমানখিনি আপ হ'ব লাগিব কঁকালটো উঠাই থকা চেষ্ট লাগি যাব চিনটোত গুড 1 2 3 4 5 6 7 8 9 and 10 okay relax যদি আপোনাৰ বেক পেইন হৈ আছে পলম নকৰিব ঘৰতে এই আসনটো আপুনি কমপ্লিট উশাহ নিশাহৰ লগত 10 পৰা 20 বাৰ কৰিব নিশ্চয়কৈ আপুনি কঁকালৰ বিষৰ পৰা পৰিত্ৰাণ পাব ধন্যবাদ